হাজো শুৱালকুছি সমষ্টিত গৌৰৱ গগৈৰ নিৰ্বাচনী ৰণদংকা। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা বিৰোধী দলৰ উপদলপতি সাংসদ গৌৰৱ গগৈ উপস্থিত হয়। সভাপতিগৰাকী শুৱালকুছিৰ ৰাজপথত এক পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাইজৰ লগত মত বিনিময় কৰে। হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো শীৰ্ষক শ্লোগানেৰে ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰা দেখা যায়। ইয়াৰ পিছত দামপুৰত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, হাজোৰ খবৰ। বিজেপি দলে গম পাই গৈছে যে তেওঁলোকৰ পৰাজয় নিশ্চিত, সেইকাৰণে শংকিত হৈ এতিয়া তেওঁলোকে ভোটাৰ তালিকাৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহ সোমাবলৈ বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ মানুহৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে, সেইকাৰণে উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে। আৰু আমি বিশেষভাৱে আমি চকু দিছো যে কেনেদৰে বাহিৰৰ পৰা মানুহবোৰ সোমাইছে আৰু কেনেদৰে উজনি অসম হওক বা নামনি অসম হওক চাৰিওফালে কংগ্ৰেছৰ পক্ষত ভোট দিয়া মানুহবোৰ তেওঁলোকে নামবোৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে। এয়া তেওঁলোকৰ ভয় আৰু সংখ্যাৰ প্ৰমাণ। আমি কথা দিছো যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব আৰু যিমান মাটি সম্পত্তি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'বলৈ সক্ষম হৈছে যোৱা 20টা বছৰত এটা এটা বিঘা আমি তেওঁলোকৰ পৰা কাঢ়ি লৈ আমি অসমৰ দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। যিমানবোৰ থলুৱা উদ্যোগ তেওঁলোকে নিজৰ হাতত আনিবলৈ সক্ষম হৈছে, এই শুৱালকুছি যিমানবোৰ উদ্যোগ নিজৰ নামত তেওঁলোকে এটা কাৰ্টেল এটা মনোপলি কৰিছে। পূৰ্বত আমি বিভিন্ন মুখ্যমন্ত্ৰী দেখিছো, প্ৰত্যেক মুখ্যমন্ত্ৰী অসমত থলুৱা উদ্যোগ আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। প্ৰথমবাৰ বাবে দেখা পাইছো অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী যে গোটেইবোৰ থলুৱা উদ্যোগ নিজৰ ঘৰৰ পৰা চলাবলৈ বিচাৰে। তো এই পৰিৱেশ আগন্তুক দিনত নহ'ব। ৰাইজে এতিয়া সাহসী হৈছে, ৰাইজৰ লগত আমি আছো। এখন নতুন বৰ অসমৰ সপোন আমি দেখা পাইছো, যি অসম এজনৰ নহয় আমাৰ সকলোৰ হ'ব, জনসাধাৰণৰ হ'ব, আৰু জনসাধাৰণৰ মাজত আমাৰ বাৰ্তা হ'ব হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো।